নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি দৰ্পণ পৰ্টেলত আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেই বিষয়ে জনাম। কলেজ বা স্কুল কেনেকৈ চিলেক্ট কৰিব সেইটো বিষয়ে জনাম। গতিকে প্ৰথমৰ পৰা সকলোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। গুগলত আপোনালোকে চাৰ্চ কৰিব দৰ্পণ পৰ্টেল আছাম হায়াৰ ছেকেণ্ডেৰী বুলি। আছাম হায়াৰ ছেকেণ্ডেৰী বুলি চাৰ্চ কৰাৰ পিছত যিটো আপোনালোকে পাব ৱেবছাইট, এইটো দেখিব dorpon.assamhigherSecondary.in। এইটোতে আপোনালোকে ক্লিক কৰিব লাগিব। মোবাইল বা লেপটপ যিকোনোতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। নহ'লে আপোনালোকে কেফত গৈও অনলাইন আবেদন কৰিব পাৰিব, নহ'লে ঘৰতে মোবাইল বা লেপটপতে অনলাইন আবেদন কৰিব পাৰিব। অহা 24 তাৰিখে লাষ্ট ডেট দিছে, গতিকে আপোনালোকে 24 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। তাৰ পিছত হয়তো ডেট বঢ়াবও পাৰে, কিন্তু আপোনালোকে 24 তাৰিখৰ ভিতৰত কৰাটো জৰুৰী। গতিকে 24 তাৰিখ যিহেতু লাষ্ট ডেট, গতিকে তাৰ আগতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। যিটো ৱেবছাইট পাব সেইটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব। অলপ হয়তো টাইম ল'ব পাৰে। আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ আপোনাৰ যিহেতু আছাম হায়াৰ ছেকেণ্ডেৰী চেঞ্জ কৰা হ'ল, গতিকে এইটো ডিভিজন 2 হয়। ডিভিজন 1টো হৈছে সেৱা। এটা আপোনালোকে দেখিব অলপ দেৰি ৰখাৰ পিছত এনেকৈ আহিব দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল লাইভ বুলি দেখুৱাব। এই দেখিছে যে 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে চলিব, গতিকে আপোনালোকৰ 24 তাৰিখে লাষ্ট ডেট। ইয়াত যিহেতু দেখিব ষ্টুডেণ্ট এডমিশ্যন, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব দৰ্পণ এডমিশ্যন পৰ্টেল। যদি আপোনালোকে আগতে ক্ৰিয়েট কৰি আহিছে তেতিয়াহ'লে মোবাইল নম্বৰ দি ডেট অফ বাৰ্থ দি আৰু 4টা পিন দি পেলাই লগ ইন কৰিব লাগিব। যদি আপোনালোকে একাউণ্ট খুলি ৰখা নাই, নতুনকৈ যদি একাউণ্ট খুলিব বিচাৰিছে, তেতিয়াহ'লে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, অৰ্থাৎ আপোনালোকে ফৰ্মখন পূৰাব লাগিব। ইয়াত কি ফৰ্ম পাব সুধিছে, চিলেক্ট বৰ্ড। প্ৰথমে আপোনালোকে বৰ্ডখন চিলেক্ট কৰিব লাগিব। যিহেতু আপুনি সেৱাৰ পৰা আহিছে, সেৱাৰ ষ্টুডেণ্ট আছিলে, গতিকে আপোনালোকে সেৱা এইটো ওলাব ASSEB ডিভিজন 1 বা আগতে সেৱা বুলি জনা গৈছিলে। তাৰপিছত চিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়েৰ, এটা আপোনালোকে যিহেতু 25 চনত পাছ কৰিছে, গতিকে 25 চন চিলেক্ট কৰিব। তাৰপৰা নেম অফ দ্য ক্লাছ 10 অৰ্থাৎ আপোনাৰ নামটো দিব লাগিব, যিটো আপোনালোকৰ SLC তাত উল্লেখ কৰা আছে। SLCত আপোনালোকৰ নামটো যিটো উল্লেখ কৰা আছে বা এডমিট কাৰ্ডত যিটো উল্লেখ কৰা আছে সেইটো দিব লাগিব। ৰুলটো দিব লাগিব। ৰুলটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব। ৰুলটো যিহেতু B25 আপোনালোকৰ চেণ্টাৰ ইয়াত যিটো আছে আপোনালোকে চাৰ্চ কৰিব। নিজৰ চাই ল'ব আপোনাৰ এডমিট কাৰ্ডখন কোনটো আছে। B25 কাৰোবাৰ হয়তো 0048 থাকিব পাৰে, কাৰোবাৰ হয়তো B250064 থাকিব পাৰে। আপোনাৰ যিটো হয় ইয়াত আপোনালোকে ইয়াৰ পৰা এনেকৈ স্ক্ৰল ডাউন কৰি তললৈকে আপোনালোকৰ B258876 লৈকে আছে। যাৰ যিটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। ইয়াৰ পৰা এনেকৈ এটা বাছি ল'ব। তাৰপৰা ৰোল নম্বৰটো যিটো আপোনালোকৰ এডমিট কাৰ্ডত আছে নম্বৰ, সেই নম্বৰটো আপুনি ইয়াৰ পৰা বাচিব লাগিব। যিটো ৰোল নম্বৰ থাকে ইয়াৰ পৰা আপোনালোকে ইয়াৰ পৰা নিজৰ ৰোল নম্বৰটো বাচিব। তাৰপিছত আহিলে আপোনালোকৰ টোটেল মাৰ্কছ 600 থাকিবই। তাৰপৰা মাৰ্কছ অপশ্যন আপুনি কিমান নম্বৰ পালে সেইটো আপুনি উল্লেখ কৰিব লাগিব। ধৰি লওক আপুনি 360 পাইছে, তেতিয়া 360 বুলি উল্লেখ কৰিব। যিটো নম্বৰ পাইছে সেইটো উল্লেখ কৰিব। পাৰ্চেণ্টেজ অট'মেটিক কেলকুলেশ্যন হৈ যাব। তাৰপৰা ইউৰ ফুল নেম, ইয়াত আপোনালোকে নেম অফ দ্য ক্লাছ 10 এক্সামিনেশ্যন, ইয়াত হয়তো আপোনাৰ নামটো নহয়, ইয়াত আপোনালোকৰ SLC বা CBCS, আপুনি যদি SLC পাছ কৰিছে তেতিয়াহ'লে আপুনি ইয়াত SSLC বুলি দিব লাগিব। গতিকে আপোনালোকে ইয়াত SSLC বুলি দিলে হৈ যাব। ইয়াতহে আপোনালোকৰ নামটো দিব লাগিব। ইউৰ ফুল নেম এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট, ইয়াত আপোনাৰ নামটো দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা এনেকৈ চিলেক্ট কৰি ল'ব। কি হয় আপোনাৰ ডেট অফ বাৰ্থটো। মই এনেই দেখুৱাবৰ কাৰণে দি দিছোঁ 2004 হয়তো কাৰোবাৰ নেম এনে এটা ডেট অফ বাৰ্থ দি দিছোঁ। গতিকে তেনেকৈ আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। মাদাৰ নেমটো দিব লাগিব। ইয়াত মিষ্টাৰ মিছ একো উল্লেখ নকৰিব, যিটো নাম আছে সেইটোৱে উল্লেখ ৰাখিব। মিষ্টাৰ মিছ এইবিলাক নলগাব। তেনেকৈ ফাদাৰ নেমতো মিষ্টাৰ মিছ একো নলগাব, অকল খালী নামটো দিব উপাধিৰ সৈতে। তাৰপৰা গাৰ্জেন নেমটো দিব। গাৰ্জেন যদি মা আছে, যদি দেউতা নাই তেতিয়াহ'লে মাৰ নামটো দিব। যদি দেউতা মা দুইজনে আছে তেতিয়াহ'লে গাৰ্জেনৰ ক্ষেত্ৰত আপোনালোকৰ দেউতাৰ নামটো ব্যৱহাৰ কৰিব। যদি দেউতা নাই মা আছে তেতিয়াহ'লে মাৰ নামটো দিব। যদি মা নাই দেউতা আছে দেউতাৰ নামটো উল্লেখ কৰিব। ইমেইল ID তেনেকৈ দিব। অপশ্যনেল বুলি কৈছে, তথাপিও আপোনালোকৰ নিজৰ যি ইমেইল ID আছে সেই ইমেইল IDটো আপোনালোকে ইয়াত অন্তৰ্ভুক্ত কৰিব। তাৰপৰা 10 ডিজিট মোবাইল নম্বৰ সেইটো আপোনালোকে ইয়াত দিব। মোবাইল নম্বৰটো দিব যাতে আপোনালোকৰ যিবোৰ SMS এডমিশ্যনৰ যিবোৰ প্ৰচেছ আছে সেই প্ৰচেছবোৰ যাতে আপোনালোকৰ মেছেজলৈ যায়। গতিকে শুদ্ধকৈ মোবাইল নম্বৰটো দিব আৰু ইমেইল IDটো দিব শুদ্ধকৈ। তাৰ ভেৰিফাই মোবাইল OTPৰ সৈতে ভেৰিফাই কৰিব লাগিব। তাৰ কাৰণে এণ্টাৰ OTP বুলি আহিব। যেতিয়া মোবাইল নম্বৰ দিব তাৰপিছত গেট OTP কৰি পেলাই এণ্টাৰ OTP কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে এইখিনি আপোনালোকে এবাৰ ফিল আপ কৰি ল'ব। প্ৰথমে এইখিনি ফিল আপ কৰি ল'ব। মোবাইল নম্বৰ ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ 16 নম্বৰ পইণ্টত আছে চিলেক্ট
নেশ্যনেলিটি, অৰ্থাৎ ইয়াত নেশ্যনেলিটি চিলেক্ট কৰিব লাগে, আপোনালোকে ইণ্ডিয়ান বুলি চিলেক্ট কৰিব। আধাৰ নম্বৰটো দিব লাগে আপোনাৰ। তাৰপিছত কৈছে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ PN নম্বৰটো দিব লাগে, আৰু আপাৰ আইডি অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰ অপশ্যনেল। এটা অপশ্যনেল যদিও আপোনালোকে ক্ৰিয়েট কৰি ল'ব। ইতিমধ্যে ইয়াৰ বিষয়ে মই ভিডিঅ' দি ৰাখিছোঁ, ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে আপাৰ আইডিটো ক্ৰিয়েট কৰি ল'ব পাৰিব। পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ অৰ্থাৎ পেন নম্বৰ এইটো আপোনালোকৰ প্ৰয়োজন, কিন্তু এইটো আপোনালোকৰ ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই, গতিকে আপোনালোকে হয়তো দিব লাগিব নিদিব লাগিব, সেইটো আমি পিছতে গম পাম। কিন্তু আপোনালোকৰ আপাৰ আইডিটো ক্ৰিয়েট কৰি ল'ব। তাৰপৰা এড্ৰেছ ফৰ কমিউনিকেশ্যন, এড্ৰেছ লাইনত আপোনালোকৰ গাঁও, পোষ্ট অফিচ, PS এইখিনি গাঁওখন নামটো দিব। 2 নম্বৰত আপোনালোকৰ PO, PS আৰু পিন ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব। তাৰপৰা আছাম আহিব, ডিষ্ট্ৰিক্ট আপুনি এবাৰ চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপৰা পোষ্ট অফিচ চিলেক্ট কৰিব, পোষ্ট অফিচটো লিখিব ইয়াত, পিনক'ডটো লিখিব, ভিলেজ, টাউন, ৱাৰ্ড অৰ্থাৎ গাঁওখন নামটো আকৌ দিব ইয়াত। তাৰপৰা চিলেক্ট ৰিলিজন, আপোনাৰ এবাৰ ৰিলিজন চিলেক্ট কৰিব, হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, বুদ্ধিজিম, জৈনিজিম যি হয় আপোনালোকে এবাৰ চিলেক্ট কৰিব। চিলেক্ট কাষ্ট, আপোনাৰ ক্লাছটো চিলেক্ট কৰিব, জেনেৰেল, SC, ST, প্লেন, ST, হিলছ, OBC, MOBC যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপৰা চিলেক্ট জেণ্ডাৰ, জেণ্ডাৰটো চিলেক্ট কৰিব, মেল, ফিমেল যি হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপৰা ৱেডাৰ বিলং টু স্পেচিয়েলি এবল কেটেগৰী, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। ৱেডাৰ বিলং টু টি ট্ৰাইবেল বা আদিবাসী কমিউনিটি, যদি হয় ইয়াৰ পৰা আপোনালোকে য়েছটো চিলেক্ট কৰিব। ডু ইউ হেভ এনি ষ্টেট, নেশ্যনেল লেভেল, এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট ইন স্পৰ্টছ, কালচাৰ, NCC, আপোনাৰ যদি কিবা স্পৰ্টছ কালচাৰত কিবা চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি ইয়াত য়েছ ক'ব পাৰে, নাথাকিলে ন'তে ৰাখিব। ৱেডাৰ বিলং টু APL or BPL কেটেগৰী, ইন কেছ অফ BPL কেটেগৰী, ইনকাম চাৰ্টিফিকেট অফ দ্য ফেমিলি ইছ্যু বাই দ্য কনচাৰ্ণ ৰেভিনিউ চাৰ্কেল, অৰ্থাৎ BPL কেটেগৰী হ'লে বা APL কেটেগৰী হ'লে আপোনালোকৰ কি হ'ব, BPL কেটেগৰী হ'লে আপোনালোকৰ বিল' পভাৰ্টি লাইন, অৰ্থাৎ যিখন ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব BPL কেটেগৰী হ'লে, আৰু APL কেটেগৰী হ'লে প্ৰয়োজন নহ'ব। যদি APL হয় তেতিয়া আপোনালোকৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন নাই, কিন্তু BPL হ'লে আপোনালোকৰ লাগিব। আপলোড ৰিকুৱাৰ্ড ডকুমেণ্ট, কি কি ডকুমেণ্ট লাগিব সুধিছে, আপলোড পাছপোৰ্ট চাইজ ফটো, একপি ফটো দিব লাগিব ইয়াত। তাৰপিছত আহি গ'ল আপলোড ক্লাছ 10 মাৰ্কশ্বিট, ইয়াত দিব লাগিব। যিখন আপোনালোকৰ ফটো আছে পাছপোৰ্ট চাইজ ফটো, এখন ZPG ফৰ্মত হ'ব লাগিব, 1 MBতকৈ বেছি হ'ব নালাগিব। তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট, মাৰ্কশ্বিট মানে যে এতিয়া আপোনালোকৰ যিটো অৰিজিনেল মাৰ্কশ্বিটখন অহা নাই, যদি আহিছে আপোনালোকে দিব পাৰে, নাথাকিলে আপোনালোকে যিখন অনলাইনত পাইছিলে ৰিজাল্ট চাওঁতে, আপোনালোকে সেৱা অফিচিয়েল ৱেবছাইটৰ পৰা যিটো ৰিজাল্ট চাইছিলে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ইয়াত আপোনালোকে ভৰাব পাৰিব। সেৱা অফিচিয়েল ৱেবছাইটৰ পৰা চোৱাখন দিব, কাৰণ তাত সেৱাৰ যি লগো টগো থাকে, গতিকে সেৱা এখন ল'ব। গতিকে সেৱাৰ যদি যিটো PDF ফাইল আছে PDF ফাইলটো দিব, যদি অৰিজিনেল পাইছে তেতিয়া অৰিজিনেলখন ফটো মাৰি বা স্কেন কৰি আপোনালোকে দিব পাৰে। সেই কৈছে ইন কেছ অফ BPL কেটেগৰী আপলোড ইনকাম চাৰ্টিফিকেট অফ দ্য ফেমিলি ইছ্যু বাই কনচাৰ্ণ ৰেভিনিউ চাৰ্কেল, অৰ্থাৎ আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট আছে BPL কেটেগৰী চিলেক্ট কৰিলে ইনকাম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত ষ্টাৰ মাৰ্ক দিয়া আছে। APL কৰিলে কিন্তু আপোনালোকৰ ইয়াত নালাগে, অট'মেটিক এইটো আঁতৰি গুচি যাব, কিন্তু BPL হ'লে আপোনালোকক লাগিব। তাৰপৰা 4 ডিজিট লগইন পিন অফ ইয়ৰ চইচ, তাৰপৰা 4টা ডিজিট আপোনালোকৰ পিন লাগিব, 4 ডিজিট লগইন পিন লাগিব। ইয়াৰ পৰা আপোনালোকে লৈ ল'ব, নিজৰ মনৰ ইচ্ছা ফোন নম্বৰো দিব পাৰে 4টা, যিকোনো সংখ্যা আপোনালোকে দিব পাৰে। এটা আপোনালোকৰ ইউজিং দ্য পিন এলং উইথ মোবাইল এণ্ড ডেট অফ বাৰ্থ ফৰ ফাৰ্ডাৰ লগইন ইন টু পৰ্টেল, অৰ্থাৎ ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থৰ প্ৰথম 2টা সংখ্যা দিব আৰু মোবাইল নম্বৰ প্ৰথম 2টা সংখ্যা দিব। অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থ যদি 17 হয় তেতিয়া 17 দিব, মোবাইল নম্বৰ যদি প্ৰথম 2টা সংখ্যা 97 হয় তেতিয়া 17 আৰু 97 বুলি উল্লেখ কৰিব। 4টা পিন আপোনালোকে তেনেকে ক্ৰিয়েট কৰিব, চব দুইটাতে একে দিব। সেইখিনি দিয়াৰ পিছত ইয়াত কৈছে যে সেফটি নোট ডাউন ইয়ৰ 10 ডিজিট মোবাইল নম্বৰ, ডেট অফ বাৰ্থ এণ্ড লগইন পিন ফৰ লগইন ইনটু দ্য পৰ্টেল, অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰ আৰু সেইটা আপোনালোকক পিন নম্বৰ এইকেইটা আপোনালোকৰ প্ৰয়োজন হ'ব লগইনৰ কাৰণে, কাৰণ এইকেইটা দিয়াৰ পিছতে আপুনি লগইন কৰিব পাৰিব। তাৰপিছত নিজৰ যিটো নেক্সট ষ্টেপ হয় তেতিয়াহে আপোনালোকে খুলিব পাৰিব। সেইখিনি কৰাৰ পিছতে আপোনালোকে নেক্সট ষ্টেপলৈ যাব পাৰিব। এইখিনি কৰাৰ পিছত আপোনাক প্ৰচিড টু নেক্সট বুটনত আপোনালোকে ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকে আহিব। আপোনালোকৰ সন্মুখত এনেকে নাহিলে আপোনালোকে লগইন কৰিবগৈ লাগিব পৰ্টেলটোত গৈ। যদি এনেকে লগইন কৰাৰ পিছত যদি ফৰ্মখন ছাবমিট কৰাৰ পিছত এনেকে আহে, আপোনালোকে দেখিব আপোনাৰ নাম, মোবাইল নম্বৰ যি চব ওলাই থাকিব। ইয়াত আপোনালোকে কলেজবিলাকৰ নামো দেখিব। আপোনালোকৰ যিখন কলেজত এপ্লাই কৰিব বিচাৰে সেই কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। 5খন সৰ্বাধিক কলেজ হয়তো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত ডাছবৰ্ডত ক্লিক কৰিলে হয়তো আপোনালোকৰ ওলাই পৰিব, এতিয়ালৈকে ওলোৱা নাই, কিন্তু আপোনালোকে হয়তো 5খনমান কলেজ এপ্লাই কৰিব পাৰিব ডাছবৰ্ডত। ইয়াত আপোনালোকে চাৰ্চ কৰি নিজৰ কলেজবিলাকৰ নাম বা স্কুলবিলাকৰ নাম ল'ব পাৰে, অৰ্থাৎ বাছি ল'ব পাৰে। ইয়াত যি আপোনালোকে আছে ইয়াৰ পৰা আপোনালোকে চাৰ্চ কৰিব পাৰে। নিজৰ কলেজ বা স্কুলখন চাৰ্চ কৰি ল'ব। ইয়াত আপোনালোকে এনেকৈ চাৰ্চ কৰিলে নিজৰ ওলাই যাব। আপোনালোকে এপ্লাই বুটনটো দেখিছে, এপ্লাই বুটনটোতে ক্লিক কৰিলে সকলো
ওলাই যাব। গতিকে তেনেকৈ আপোনালোকে 5খনমান কলেজ আপোনালোকে এপ্লাই কৰিব পাৰিব সৰ্বাধিক। তাতকে নোৱাৰে, 5খন কলেজত এপ্লাই কৰিলে আপোনালোকে এপ্লাই বুটামটো দেখিছে, তাতে আপোনালোকে ক্লিক কৰিলে হ'ল, এপ্লাই হৈ যাব। আৰু এপ্লাই হোৱাৰ পিছত হয়তো আপুনি ডিলিটো কৰিব পাৰিব। গতিকে আপোনালোকে চাই ল'ব ওচৰত কি কলেজ আছে বা আপুনি কোনখন কলেজত ল'ব বিচাৰিছে, তাত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কোৰ্চ আছে নে সেইটো চাই ল'ব। চোৱাৰ পিছত আপুনি নিজে চাৰ্চ কৰি ইয়াৰ পৰা আপোনালোকৰ কলেজবিলাকত এপ্লাই বুটামটোত ক্লিক কৰিলে অট'মেটিক এপ্লাই হৈ যাব। গতিকে তেনেকৈ আপোনালোকে কলেজ বা স্কুল এপ্লাই কৰিব পাৰিব দৰ্পণ পৰ্টেলৰ যোগেদি। তাৰপিছত যেতিয়া আপোনাক একচেপ্ট কৰা হ'ব, একচেপ্ট এডমিশ্যন, আপোনালোকে ইয়াত একচেপ্ট এডমিশ্যন বুলি লিখিব, ইয়াতে আহিব। যিহেতু এতিয়ালৈকে অহা নাই, গতিকে আপোনালোকে ইয়াতে চাব পাৰিব। মাই এপ্লিকেশ্যন, ইয়াত আপুনি কি কি এপ্লাই কৰিলে ইয়াত ওলাব মাই এপ্লিকেশ্যন বটনটোত। ইয়াত আপোনালোকে এতিয়ালৈকে যদি এপ্লাই কৰা নাই, গতিকে একো অহা নাই। গতিকে যেতিয়া এপ্লাই কৰিব আহি যাব। গতিকে আপোনালোকে ইয়াৰ পৰা কলেজবোৰ চুজ কৰি আপোনালোকৰ 5খন কলেজ সৰ্বাধিক এপ্লাই কৰিব পাৰিব এইচএছ পঢ়িবৰ কাৰণে। এইখিনি আছিলে আপোনালোকৰ অনলাইন আবেদনৰ প্ৰচেছটো। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে আপোনালোকৰ 24 এপ্ৰিল।